সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে ৰাজনৈতিক হিংসা আৰম্ভ কৰি দিলে। কালি ৰাতি আমাৰ গৌৰীসাগৰ ব্লকৰ যিটো কাৰ্যালয় ৰাইজৰ দলৰ তাৰ আগফালে ২০-৩০ জনীয়া দুৰ্বৃত্তৰ দলে লাঠি ৰড আদি লৈ বিভিন্ন ধৰণে আমাৰ কাৰ্যালয়ৰ সন্মুখত উৎপাত কৰি থকা আমি দেখিবলৈ পাইছিলোঁ। কালি যেতিয়া আমাৰ সাধনীদাৰৰ যেতিয়া গাড়ী গৈ আছিলে ৰাতিও তেনেকুৱা লাঠি বাহিনী কিছুমানে ৰাস্তাত গাড়ী ৰখোৱাৰ চেষ্টা কৰিছিলে। কিন্তু আজি আমি দেখিবলৈ পালোঁ যে আজি ৰাতিপুৱা প্ৰায় 8:30 বজাত আমাৰ সত্যজিৎ ছাত্ৰনিদাৰৰ নেতৃত্বত কেইবাজনো আমাৰ নেতা ক্ৰমে দীপক শইকীয়া, ৰুবুল ইয়েইন, বলিন ভৰালী, ৰাতুল দত্ত এওঁলোকে এখন বলেৰো গাড়ী অসমীয়া প্ৰতিদিনৰ কিছু সংখ্যক কপি লৈ গৈছিলে। তাৰ কাৰণটো আছিলে যে অসমীয়া প্ৰতিদিনত এটা নিউজ ওলাইছিলে আৰু সেই নিউজটো আমাৰ যিসকল সতীৰ্থ আছে, আমাৰ ৰাইজৰ দলৰ যিসকল বুথ কমিটি আছে, সেই বুথ কমিটিৰ মানুহবিলাকৰ হাতত এটা এটা কপি তুলি দিয়া, যাতে বিষয়টো সম্পৰ্কে তেওঁলোকে অৱগত হ'ব পাৰে, তেওঁলোক ৰাজনৈতিকভাৱে শিক্ষিত হ'ব পাৰে। এনেকৈ আমাৰ নিজৰ বুথ কমিটিৰ কাৰণে অসমীয়া প্ৰতিদিনৰ কিছু সংখ্যক কপি এখন বলেৰো গাড়ীত লৈ যাওঁতে AS23Y 6004 নামৰ বলেৰো গাড়ী এখনত আমাৰ 4জন সতীৰ্থ গৈ আছিলে। গৈ থাকোঁতে ৰাতিপুৱা 8:30 বজাত আমাৰ গৌৰীসাগৰৰ পৰা দিখৌমুখলৈ যোৱা যিটো ৰাস্তা, এই ৰাস্তাটোতে কেইজনমান মানুহে তাত নেতৃত্ব প্ৰদান কৰিছে। শ্ৰী পাৰ্থ বৰা, পিংকু দত্ত আদি চিনাকি যিকেইজন মানুহ, আমাৰ সত্যজিৎ ছাত্ৰনিদাৰে যাক চিনি পাইছে, এজন পিংকু দত্ত, এজন পাৰ্থ বৰা। পিংকু দত্ত তেওঁ আপোনাৰ পিতা ভোলা দত্ত মিটং নকটানী গাঁৱৰ ল'ৰা, আৰু পাৰ্থ বৰা পিতা প্ৰদীপ বৰা নকটানী গাঁও, এজন মিটং নকটানী আৰু এজন নকটানী গাঁৱৰ দুজন যুৱকৰ নেতৃত্বত আমাৰ গাড়ীৰ আগফালে এখন এল্টো গাড়ী খাৰা কৰিছে, ৰখাই দিছে, আৰু সেই এল্টো গাড়ীখন খাৰা কৰি আমাৰ গাড়ীখন আগভেটা দিছে। তাৰ পাছত আমাৰ সাধনীদাৰ আৰু কেইবাজনকো বুকুত ধৰি বাহিৰলৈ উলিয়াই আনিছে। দুজন আমাৰ সতীৰ্থ সাধনীদাৰ আৰু এজন সতীৰ্থক ডিঙিত টেপা দি হত্যা কৰাৰ চেষ্টা কৰিছে, এটেম্প টু মাৰ্ডাৰ, হত্যা কৰাৰ চেষ্টা কৰিছে আৰু প্ৰাণনাশৰ ভাবুকি প্ৰদান কৰিছে। বাকীকেইজনক প্ৰাণনাশৰ ভাবুকি প্ৰদান কৰিছে আৰু তাৰ পাছত গাড়ীখনত থকা অসমীয়া প্ৰতিদিন কাকতৰ যিকেইটা সংখ্যা আছিলে সেই সংখ্যাকেইটা উলিয়াই লৈ গৈছে আৰু ঠিক আমাৰ বলেৰো গাড়ীখনৰ কাষতে সেই গোটেই পেপাৰবিলাক জ্বলাই দিছে। তাৰপিছত আমাৰ আটাইকেইজন সতীৰ্থ আপোনাৰ ক্ৰমে দীপক শইকীয়া, ৰুবুল ইয়েইন, বলিন ভৰালী, ৰাতুল দত্ত আৰু সত্যজিৎ ছাত্ৰনিদাৰ, এই আটাইকেইজনকে মাৰপিট কৰি খেদি তাৰ পৰা আঁতৰাই পঠিয়াইছে। গতিকে এইটো এটা এটেম্প টু মাৰ্ডাৰৰ ঘটনা, হত্যাৰ চেষ্টা কৰাৰ এটা অপচেষ্টাৰ ঘটনা, হত্যাৰ অপচেষ্টাৰ এটা ঘটনা, মৃত্যুৰ ভাবুকি দিয়াৰ এটা ঘটনা, জুই জ্বলোৱাৰ এটা ঘটনা আৰু সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ এটা ঘটনা। এই ঘটনাটোৰ সময়ত যেতিয়া তেওঁলোকে পেপাৰ জ্বলাই আছে, তেতিয়া তেওঁলোকে চিঞৰি আছে বিজেপি জিন্দাবাদ, কুশল দুৱৰী জিন্দাবাদ, জয় শ্ৰীৰাম আদি বিভিন্ন ধৰণৰ তেওঁলোকৰ শ্লোগানবিলাক চিঞৰি আছে। এইটোৰ পৰা প্ৰমাণিত হয় যে আচলতে কুশল দুৱৰীৰ নিৰ্দেশত ওৰফে জয়ন্ত হাজৰিকা কুশল দুৱৰী এজন সন্ত্ৰাসময় পৰিস্থিতিৰ সৃষ্টি কৰা, অসমৰ ইতিহাসৰ আটাইতকৈ সন্ত্ৰাসময় পৰিস্থিতিৰ সৃষ্টি কৰা আটাইতকৈ ডাঙৰ হত্যাকাৰী জয়ন্ত হাজৰিকা অথবা কুশল দুৱৰীয়ে এই গোটেই প্লেন কৰিছে আৰু প্লেন কৰি এনেকৈ আমাৰ মানুহক হত্যাৰ কাৰণে চেষ্টা কৰিছে, বাতৰি কাকত জ্বলাই দিছে, জুই জ্বলোৱাৰ ঘটনা সংঘটিত কৰিছে আৰু হত্যাকাণ্ড কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰিছে।
মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে। গতিকে এই ঘটনাৰ কাৰণে আমি অনতি বিলম্বে জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ, পাৰ্থ বৰা পিতা প্ৰদীপ বৰা নকটানী গাঁও তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে, পিংকু দত্ত পিতা ভোলা দত্ত মিটং নকটানী গাঁও, এই 3জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি যি 15জনীয়া দুৰ্বৃত্তৰ দলে আমাৰ ওপৰত আক্ৰমণ কৰিছিলে, আমাৰ সতীৰ্থৰ ওপৰত আক্ৰমণ কৰিছিলে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাই আবেদন জনাই আজি অলপ আগতে খন্তেক আগতে সত্যজিৎ সাধনীদাৰে মোৰ উপস্থিতিত আজি গৌৰীসাগৰ থানাত এজাহাৰ দাখিল কৰিছে। মই আজি গোটেই দিনটো মৰিয়নি বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ লগত ৰাইজৰ দলৰ বুজাবুজিৰ গোটেই বিষয়বিলাক তদাৰক কৰি আছিলোঁ, সকলো এটা ব্যৱস্থা গ্ৰহণ কৰি দিছিলোঁ। কিন্তু আজি মোৰ নিজৰ সমষ্টিতে এটা সন্ত্ৰাসময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে মই অনতি বিলম্বে জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ আৰু 2জনকৈ দুৰ্বৃত্ত পাৰ্থ বৰা আৰু পিংকু দত্ত তেওঁলোকৰ নেতৃত্বত অহা আন 15জনীয়া গ্ৰুপটোক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে এই সমষ্টিৰ বিধায়ক হিচাপে দাবী উত্থাপন কৰিছোঁ। পিংকু দত্ত বা সেই পাৰ্থ প্ৰতীমৰ নেতৃত্বত অহা 15জনীয়া দলটোৰ কোন কোন আছিলে কিবা খবৰ পাইছে? আৰু বাকীখিনিৰ নাম মই নাজানো। বাকীখিনি আমাৰ ইয়াত যেতিয়া কেছ এজাহাৰ দাখিল কৰা হৈছে, এতিয়া যিসকল সাক্ষীবাদীৰ নাম দিয়া হৈছে সেই সাক্ষীবাদীসকলে ডেফিনেটলি বাকী দুৰ্বৃত্তসকলৰ নামো এটা এটাকৈ প্ৰকাশ কৰিব, গাড়ীখনৰ ভিডিঅ' ফুটেজো প্ৰকাশ কৰিব, জ্বলোৱা জুইৰ ভিডিঅ' ফুটেজো দাখিল কৰিছে। এই আটাইবিলাক দাখিল কৰা হৈছে। গতিকে মই নিশ্চিত যে চৰকাৰে অনতি বিলম্বে কুশল দুৱাৰীক গ্ৰেপ্তাৰ কৰিব লাগে, চৰকাৰে অনতি বিলম্বে পাৰ্থ বৰাক গ্ৰেপ্তাৰ কৰিব লাগে, পিংকু দত্তক গ্ৰেপ্তাৰ কৰিব লাগে আৰু ইলেকশ্যন কমিশ্যন অৱ ইণ্ডিয়াই আচলতে চৌমুঠ গোচৰলৈ তেওঁলোকক গ্ৰেপ্তাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। থেংক ইউ।